Hello aspirants, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to them who might be helpful from this analysis. So come to the first important article, which is conservation success. Okay, so article to apunar environmental perspective পৰা important হ'ব কিন্তু যদি আমি ভালকে এনালাইসিস কৰি চাও ইয়াতে আপোনাৰ তিনিটা চাৰিটা মান ডাইমেনশন ইনক্লুড হৈ আছে ওকে যিবিলাক নেকি আপোনালোকে আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰে মানে খুব ভাল লগা এটা মানে আপোনাৰ আৰ্টিকেল হয় এটো এটা মানে এথিক্সৰ পার্সপেক্টিভৰ পৰাও ইম্পৰ্টেন্ট হয় এনভায়ৰনমেন্ট এথিক্স বুলি এটা পাৰ্ট আছে আমাৰ এথিক্সত তাতে ইউজ কৰিব পাৰিব যেটো ওমেন সেন্ট্ৰিক কনজারভেশন হেতু আপোনাৰ যেটো আমাৰ ওমেন টপিকস আছে তাতে আপোনাৰ এপ্লিকেবল হ'ব আৰু ইকোনমি যেটো আমাৰ কনজারভেশন কৰি পেলাই আমি আমাৰ ইকোনমি খন আপোনাৰ ডেভেলপ কৰিব পাৰো ঠিক আছে বিকজ আমাৰ কি হয় যিবিলাক আমাৰ বায়োডাইভাৰ্সিটি হয় এই বিলাক আমাৰ কি হয় মানে আমাৰ ইকোনমিক গ্ৰোথৰ কাৰণে এটা সোর্স হয় মানে ইম্পর্টেন্ট সোর্স হয় ঠিক আছে ইয়াতে মই ইয়েলো হাইলাইট কৰিছো সিলভার লাইনিং ইন দা ডার্ক হরাইজন ওকে এইটো আপোনাৰ কোনো প্ৰশ্নৰ উত্তৰ নহয় সিলভার লাইনিং ইন দা ডার্ক হরাইজন এবিলাক কিছুমান আপোনাৰ ধৰক মানে ৰিচ মানে আপোনাৰ মানে হেয়া কোড হিচাপে আপুনি ইউজ কৰিব পাৰে যেতিয়া আনসাৰ এটা লিখিব সিলভাৰ লাইনিং ইন দা ডাৰ্ক হৰাইজন যেতিয়া আপুনি এটা আনসাৰৰ পজিটিভ সাইডস লিখিব যাব পজিটিভ বা মেৰিটস তেতিয়া যদি সেই পজিটিভ সাইডস বা মেৰিটছৰ হলনি বা বেনিফিটস ওয়াৰ্ডটোৰ হলনি আপুনি সিলভাৰ লাইনিং ইন দা ডাৰ্ক হৰাইজন ওয়াৰ্ডটো ইউজ কৰিলে দ্যাট উইল বি ডিফাৰেন্ট from others okay so belegot ko অকমান বেলেগ হলে বস্তুবিলাক মানে কি হয় মার্কস ক্যারি কৰিবৰ কাৰণে অকমান ভাল হয় okay তাৰছত আৰু এটা আছে perseverance serve as a beacon of hope okay perseverance word to আপোনাৰ ethicsত খুব ইম্পৰ্টেন্ট হয় perseverance মানে কি যেটো নেকি আপুনি যে সাকসেস হবৰ কাৰণে আপুনি বস্তুটোত নেৰা নেপেৰা চেষ্টা চলাই আছে যে হাৰি গৈছে যদিও আপুনি আপোনাৰ পারসিভারেন্স আছে যে আপুনি চেষ্টা চলাই আছে আপুনি হার মানি যোৱা নাই ওকে যেটো আপোনালোকৰ এই জাৰ্নিটো থাকে এপিএসসি এ হক ইউপিএসসি এ হক এইবিলাক জাৰ্নিত আপুনি হার মানিব লগা হ'ব পাৰে ওকে আৰু যদি আপুনি হার নমনাকে সৰি হার মানি পেলাইও যে আপুনি কি কৰিছে আকৌ এগেইন নতুনকে মনত এনকাৰেজমেন্ট আনিছে আকৌ পঢ়িম মোৰ হ'ব ক্লিয়াৰ একদিন হলেও একদিন হেতুক মানে পারসিভারেন্স বুলি কয় ঠিক আছে আৰু পারসিভারেন্স ওয়ার্ডটো আমাৰ এথিক্সৰ কাৰণে ইম্পৰ্টেন্ট হয় সার্ভ এজ আ বিকন অফ হোপ সো এই দুটা লাইন আপোনাৰ আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰিব okay so এতিয়া আমাৰ মেইন কথাখিনি লৈকে আহো so communities can play in protecting vulnerable wildlife species was affected 1.5 years back in the villages of Dadra, Pochoria and Singimari in Kamrup district so placeor naam moi কৈ থাকো because placesor naam আজিকালি আহে যে কোনটো এৰিয়াত হ'ব পাৰে কোনটো ষ্টেটত হ'ব পাৰে so Dadra maximum মানুহে শুনিছে আপোনালোকৰ পছৰিয়া হিঙ্গিমাৰি কিটা কি ডিস্ট্ৰিক্টত হ'ব কামৰূপ ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰিব সো এইকিটা ভিলেজত মানে এটা কমিউনিটিয়ে আপোনাৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে হা সো কিহত যে প্ৰটেক্টিং ভালনাৰেবল ওয়াইল্ডলাইফ স্পেচিছ okay so led by conservationist Dr. Purnima Devi okay she owned Green Oscar okay so Dr. Purnima Devi ki korisile lead korisile ei group to who motivated and mobilized the villagers into conserving the rapidly dwindling population of the greater adjacent stork jitu ami ki buli kau hargila buli kau se hargilar jitu apunar মানে সংখ্যা হেই মানে জনসংখ্যা হেতু কমি কমি আহি আছিল সো আমাৰ হেতুক মানে
ইনক্ৰিজ কৰিবৰ কাৰণে বা কনজাৰ্ভ কৰিবৰ কাৰণে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে আগভাগ লৈছিলে ওকে আৰু তেওঁৰ লগত বহুখিনি মানুহ আহিছে মানে অলমষ্ট এটা মানে কি কমিউনিটিয়ে এটা ৰোল প্লে কৰিছে আৰু তেখেত ছাকচেছো হৈছে আৰু সেইকাৰণে তেওঁ গ্ৰীণ অস্কাৰ এৱাৰ্ড দিয়া হৈছে হোৱাইটলি এৱাৰ্ড চ' মানে তেওঁ এজন ইম্পৰ্টেণ্ট ফিগাৰ হ'ব পাৰে ওকে চাব From 2 dozen nests 2 decades back, the count has increased to over 250 now, making the area the greater adjutant stork's largest breeding colony. So, apunar ki asile only 2 dozen nests asile. Okay, mane 24 nests asile only. Aru tekhethokolor sestat heitu kiman hol etia 250 nest hoi gol. Iman khini mane tekhetokole ki koribo pare মানে সেভ কৰিব পাৰিলে কনজাৰ্ভ কৰিব পাৰিলে okay it took a lot of persuasion and motivation on the part of Dr. Borman who made the local communities realize the ecological importance of the hargilla and transformed them into staunch protectors of the bird okay মানে তেখেত এৱেৰ কৰিব ট্ৰাই কৰিছিলে মানুহখিনিক যে প্ৰত্যেকটো এনিমেলছৰে কি থাকে মানে ইম্পৰ্টেন্ট ৰোল থাকে আমাৰ ইকোলজিটোক যদি আমি বেলেন্সিং কৰি ৰাখিব বিচাৰো সো মানে ইচ এণ্ড এভৰি স্পেচিছৰ কি থাকিব মানে ইম্পৰ্টেন্স থাকিব সো আপোনালোকে ফুড চেইন জানে ফুড চেইনত আপোনালোকে সবখিনি কথা গম পায় সো সেই কাৰণে কৈছে যে প্ৰত্যেকটো এনিমেলৰে কি থাকে মানে ইম্পৰ্টেন্ট part থাকে আমাৰ ইকোলজিটোক যদি আমি ব্যালেন্স কৰি ৰাখিব বিচাৰো okay so the safe hargilla movement gained strength by leaps and bounds and it also triggered a boom in tourism in the area আৰু যেতিয়া তেখেতসকলে এই ষ্টেপটো ললে so তেতিয়া কি হল আপোনাৰ যে tourism যেটো ইন্ডাস্ট্ৰি যেতিয়া আপোনাৰ এনিমেলস থাকিব ডিফাৰেন্ট স্পেচিছ থাকিব সেই জায়গাটো কি হ'ব ইকোলজিক্যালি ৰিচ হ'ব আৰু সেই জায়গাটোত মানুহে চাবলে আহে okay so tourism মানে কি হল ultimately আমাৰ ইকোনমিখনত গ্ৰোথ হবৰ কাৰণে মানে কি দিলে মানে হেল্প কৰিলে ঠিক আছে সো আপুনি চাওক ইয়াতে ইকোনমিক্যালিও আমাক হে কৰিলে লগতে মানে উমেন লেড এটা মুভমেন্ট হয় গতিকে উমেন এম্পাৱৰমেন্ট হল এনভায়ৰনমেন্টটো গমে পাইছে ঠিক আছে সো তাৰপিছত চাব again a new colony in another village কুলহাটি near হাজো so আমি সেই যে নেস্টিং টো পাইছিলো একিটা জাগাত এই যে দদৰা পছৰিয়া একিটা হেনেকুৱা ঠিক নিউ কলোনি এটা কোড হল কুলহাটিত হল হাজোত হল গটিকে মানে কমিউনিটি কনজাৰভেচনে কিমান ডিপলি কাম কৰিব পাৰে কিমান ষ্ট্ৰেংথ থাকে এজন মানুহে কৰিব নোৱাৰা কাম 100 জনে যদি কৰে কম দিনত হ'ব আৰু সোনকালে হৈ উঠিব হেতে বুজাব বিচাৰিছে যে আমি সকলোৱে যদি কনসাৰ্নড হও এৱেৰ হও আমি বহুত ডাঙৰ কাম এটাও মানে ইজিলি কৰিব পাৰো হয় সো কনজাৰভেচনত সদায় লাগিবই মানে আপোনাৰ যেটো মানে আপোনাৰ কমিউনিটি যেটো আপোনাৰ যেটো কি কয় এটো community strength no understanding he bostu bilak lagibo so the state government too needs to collaborate with the villagers for conservation especially in the matter of protecting nesting trees safeguarding wetlands and providing SOS support for rescuing fallen chicks during the breeding season so etia sak tekhetokole community log hoi pelai mane jiman khini pare agwale বা নেস্টিং সাইটস আপোনাৰ ইনক্ৰিজ কৰালে কিন্তু কিছুমান বস্তু হয়তো তেওঁলোকৰ মানে ক্যাপাসিটিৰ বাহিৰত যেনেকুৱা ফান্ডিং লাগিব ন যেতিয়া ধৰক কনজাৰভেচনটো অকমান মানে লাৰ্জ লেভেলত কৰা হয় তেতিয়া আপোনাৰ ফান্ডৰ জৰুৰত হয় মানে ফান্ডৰ নিড হয় সো প্ৰটেক্টিং নেস্টিং ট্ৰিজ সেফগাৰ্ডিং ৱেটলেণ্ডছ বিলাকো মানে কি কৰিব লাগিব সেফগাৰ্ড দিব লাগিব ওকে তেওঁলোকে মানে সেই হাৰ্গিলাস বিলাকে জিবিলাক জাগাত থাকে বা সেই জাগা বিলাকক প্ৰটেকচন দিব লাগিব সাপোৰ্ট দিব লাগিব ওকে সো হেইটোৱে যে কমিউনিটি প্লাস গভৰ্নমেন্ট ওকে পাৰ্টিসিপেটৰি যেটো গভৰ্নেন্সৰ কথা কয় এইবিলাক আমাৰ এনভায়ৰনমেন্ট হৈ হওক বা যিয়ে হওক সবতে পাৰ্টিসিপেটৰি যেটো গভৰ্নেন্স আমি প্ৰায় এইটো ওয়াৰ্ড শুনি থাকো সো হেইটোৱে কৈছো যে এটা প্যাৰাগ্ৰাফ অকল যে এনভায়ৰনমেন্টৰ ক্ষেত্ৰতে হ'ব পাৰে হেতু নহয় আপোনাৰ আপুনি যিকোনো মানে মানে সিলেবাসৰ টপিক বিলাক যেতিয়া আপোনাৰ থাকিব মানে মনত থাকিব তেতিয়া আপোনাৰ
অটোমেটিক্যালি মাইন্ডত আহি থাকিব সেই কাৰণে মই কৈছো যে সিলেবাসৰ টপিক খিনি যে কোনখন পেপাৰত কোনটো বস্তু লাগিব সেইখিনি এটলিষ্ট আপোনালোকে জানিব লাগিব ওকে লাৰ্ন কৰিব মানে সিলেবাসখন তেতিয়া আপোনালোকৰ মানে ধৰক 20% মান আপোনালোকে জনাই হৈ যাব যে কিমানখিনি আমাক বস্তু লাগিব তাৰ পিছত আপোনালোকে মানে বস্তুবিলাক ইজি পাব পঢ়ি পেলাই ওকে সিলেবাসখন নপঢ়াকে তেতিয়া আপোনালোকে গম নাপাব কোনটো নিউজ পঢ়িব লাগিব কোনটো নালাগিব সেই কাৰণে কও সো পাৰ্টিসিপেটৰি গভৰ্নেন্স আৰু সিলেবাসখন মোৰ টেলিগ্ৰাম গ্ৰুপত দিয়া আছে আপোনালোকে কমেন্ট সেকশনত পাব গ্ৰুপৰ লিংকটো তাতে আপোনালোকে পাই যাব সিলেবাসখন APSC ঠিক আছে Then the Save Hargila campaign in these areas has largely been women-centric. So women-centric, women empowerment hoigol, which has also served as an ideal platform to blend conservation with community engagement, education, cultural pride, economic opportunities. Hey karone koisu ei paragraph to okol environment perspective nohoy বহুত কেইটা পার্সপেক্টিভ সোমাই আছে এন্ড আপোনালোকৰ যদি একোৱা ৰিলেটেড কিবা এটা এছে আহে সেই এছেখনতো আপোনালোকে এই যেটো কমিউনিটি সেন্ট্ৰিক যেটো আপোনাৰ কনজাৰভেশন এফৰ্ট হেটো আপোনালোকে এছে এখন স্টাৰ্ট কৰিব পাৰে মানে ডক্টৰ পূৰ্ণিমা দেৱীয়ে যে লিড কৰিছিলে হেনেকে এছে এখন আপুনি স্টাৰ্ট কৰিব পাৰে যদি এনেকুৱা কনজাৰভেশন ৰিলেটেড আপোনাৰ এছে আহে ঠিক আছে okay come to the next important article which is about aviation industry Save Skies Sustainable Future okay so the 7th December has been celebrated as International Civil Aviation Day every year since 1994 so azir dintut mane 7 December to amar ki hisabe celebrate kore Civil Aviation Day every year okay aru ketiar pora kore 1994 or pora kore okay yate red liners bilak mot rakhiba apnalokor prelims purpose or karone important hobo pare so 1903 ki hoisile in 1903 that the Wright brothers successfully demonstrated the first flight in an open field named Kitty Hawk in North Carolina United States 1903 ki hoisile Wright brothers bule apunar eta company asile tekhetokole প্ৰথম ফ্লাইটটো আপোনাৰ ওপেন ফিল্ডত ফ্লাই কৰিছিলে ওকে আৰু হে ওপেন ফিল্ডখনৰ নাম কি আছিল কিটি হক আৰু এটো কোড আছে নৰ্থ কেৰোলিনা ইউনাইটেড ষ্টেটছ ওকে আৰু যেতিয়া ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হৈছিলে কেতিয়া হৈছিলে 1914 ৰ পৰা 19 লৈকে হৈছিলে আৰু এইটোৰ মানে এই টাইমখিনিতে আপোনাৰ এয়াৰক্ৰাফট ম্যানুফ্যাকচাৰিংত বহুত এটা ডাঙৰ মানে সি চেঞ্জ এটা আহিছিলে So most of these aircrafts were used for warfare. Aru a period to jikhini apunar aircraft mane manufacturing hoisile apunar warfare te use kora hoisile. Thik ase a time period khinit first world war time period khinit. In 1933 the service of carrying passengers began. Okay মানে ইয়াতে তো আপোনাৰ প্যাসেঞ্জাৰ ৰিকৰা কাৰণে ইউজ কৰা হোৱা নাছিলে যিখিনি ওয়াৰফেয়াৰৰ কাৰণে জৰুৰত হৈছিলে সেইখিনি হে মানে আপোনাৰ বনোৱা হৈছিলে কিন্তু আপোনাৰ passenger carrying to কেতিয়াৰ পৰা start হৈছিলে from the period 1933 the Boeing 247 the world's first airliner could carry 10 passengers and flew 50% faster than the earlier versions. Though agotke buhukini improvement hoise the Boeing 247 okay so aru World War II 1939 to 45 brought a sea change okay ekhini samoyat mane apunar eta bahut dangor change hoi gol okay je passenger carry koribo pora hoi gol okay mane jet engine ahile actually jet engine or karone bostutu mane phale khini develop hol so such an aircraft the B-29 named Enola Gay in August 1945 carried the atom bomb to strike two cities in Japan Hiroshima and Nagasaki so henekwa ekhon developed mane aircraft ere ekhonor naam asil B-29 okay mane named Enola Gay okay Enola Gay buli asile ekhon aru 1945 ot ki korisile amar Hiroshima Nagasaki je bomb pelaisile Japanor heitu use kori pela actually
কৰোৱা হৈছিলে okay so after the period of World War II on the 7th December 1944 1944 7 ডিসেম্বৰত কি হৈছিলে 52 খন কান্ট্ৰিয়ে মিট কৰিছিলে কোট চিকাগোত ওকে ইউএছৰ চিকাগোত মিট কৰিছিলে 52 খন কান্ট্ৰিয়ে আৰু এটা অৰ্গানাইজেচন বনাইছিলে কিহৰ কাৰণে তেওঁলোকে যে কি বনাব ৰুলস অফ ফ্লাইং বনাব যে ফ্লাইং কৰাৰো কিছুমান ৰুলস এণ্ড ৰেগুলেশনস লাগিব যে এটো এটা আনএথিকেল কথা হৈছিল ন জাপানৰ যে হিৰোশিমা নাগাসাকিত বম পেলাইছিলে হেটো এটা আনএথিকেল কথা হৈছিল সো এনেকুৱা বস্তুৰ যাতে মানে এনেকুৱা কথাৰ যেন আৰু মানে ৰিপিটিশন নহয় এইবিলাকক লৈ পেলে কনসাৰ্নড হৈছিলে মানুহখিনি so rules of flying কিছুমান বনাবৰ কাৰণে তেওঁলোকে ট্ৰাই কৰিছিলে so this is how the global regulator of civil aviation the International Civil Aviation Organization came into being so আৰু সেই মিটিং খনতে ডিসাইড হল কি এটা অৰ্গানাইজেচন থাকিব হেটোৰ নাম হ'ব ICAO International Civil Aviation Organization so after the formation of the UN United Nations in 1945 the ICAO became a specialized agency of the UN okay so amar UN to mot rakhibo ketia he hoisile formation hoisile 1945 ot aru as soon as it came into being ICAO became its important agency okay je eta important part hoi gol aru UN or jikhini member countries ase hekhini ICAO ro apunar membership আছে মানে সো কিমান খন আছে মত ৰাখিব 193 খন কান্ট্ৰিজ ৰ মেম্বাৰশিপ আছে ওকে আৰু ICAO ৰ কাম কি কৰে যে সাস্টেইনেবল গ্ৰোথ অফ দা গ্লোবাল সিভিল এভিয়েশন সিস্টেম যাতে সিভিল এভিয়েশন সিস্টেমটো মানে সাস্টেইনেবল হয় ওকে ইন 1994 ICAO completed 50 years so 1994 ত কি হৈছিলে ICAO ৰ 50 বছৰ হৈছিলে আৰু তেতিয়াৰ পৰাই মানে আজিৰ দিনটো সেলিব্ৰেট কৰি আহিছে কি বুলি International Civil Aviation Day aru kyo celebrate kore to generate awareness about the importance of international civil aviation for global communication economic development and socio-cultural exchange aru ebaror jitu year 2024 etia 88th year mane 80 বছৰ হল ICAO মানে আপোনাৰ এস্টাবলিশ হোৱা কাৰণে আৰু আপোনাৰ থিম টু কি হয় নিউ থিম সেফ স্কাইজ সাস্টেইনেবল ফিউচাৰ যেটো আমাৰ হেয়া আছে মানে নিউজৰ হেডলাইন টু দিছে সেফ স্কাইজ সাস্টেইনেবল ফিউচাৰ মনত ৰাখিব প্ৰিলিমছত আহিব পাৰে okay so air transportation is the economic driver of a region so it is how jito amar transportation sector aru ei jitu topic ei topic to kunkhon paper bhitor poribo jane na apunar GS3 t poribo GS3 t apunar sabosun ei jitu economics or amar heya ase part ase tate apunar roadways port tar pisote airways eneke ase so airways tur bhitorot apunar ei topic to apuni include koribo paribo thik ase so air transportation is the economic driver of a region okay transportation at ekdom mane speedy kun hoy etia air transportation in a recent report by the Air Transport Action Group it is estimated that the aviation industry contributes 4.1% to the global GDP so ki hoy ei jitu aviation industry to kiman percent apunar global GDP contribute kore 4.1% okay মানে এটা মানে important contribution hoy okay so the industry also supports 87.7 million jobs globally with 11.3 million direct employment so job opportunities bohu khini di die okay so ebilak apunar positive sides hobo amar civil aviation industry je ki kore amar global GDP bhale man mane ki eta good portion of ki die mane contribute kore global GDP tar pisote mane job die bohu khini okay so employment mane opportunities die but jetia ki hoisile amar covid pandemic ahisile ei industry to kintu affect hoisile because manuhor jitu apunar কি ট্রাভেলিং টু বহুখিনি কমি গৈছিলে একদম নগলে নহয় তেতিয়া হে মানুহে গৈছিলে হেইটোৰ কাৰণে মানে এফেক্ট হৈছিলে okay negatively affect হৈছিলে so with the development of urban air mobility drone technology VTOL
Okay, so এইবিলাক হল আপোনাৰ digital transformation, এইবিলাক এটা new era, মানে modernization of civil aviation industry বুলি কলেও ভুল নহব যে আপোনালোকৰ steps taken, যেতিয়া আমি steps taken লিখো answer writing তেতিয়া এইবিলাক আপোনালোকে দিব পাৰিব. Okay, so urban mobile এইবিলাক মনত ৰাখিব. Then aviation is a major source of greenhouse gas emissions. In 2022, aviation alone accounted for 2.5% of global CO2 emission. So aviation industry demerits hudile etu dibo je greenhouse gas emission kore fuel burning or karne. No. So 2.5% of global CO2 emission kune kore aviation industry kore. Okay, so greenhouse gas jane apunaloke CO2, nitrous oxide, methane, sulfur dioxide ebilak. So সেইকাৰণে এতিয়া কি কৰিছে এই ইন্ডাষ্ট্ৰিটোৱে সাস্টেইনেবল হবৰ কাৰণে ট্ৰাই কৰি আছে ওকে এন্ড অল্টাৰনেটিভ টু দা এয়াৰ টাৰবাইন ফুয়েল তো চাব আপোনাৰ যেটো আমাৰ কোচিন এয়াৰপোৰ্ট আছে তেওঁলোকে মানে এটা স্টেপ লৈছে মানে যেটো ইকো ফ্ৰেন্ডলি স্টেপ হয় যে সোলাৰ পাৱাৰত চলাইছে মানে এয়াৰপোৰ্টটো by using solar power to meet its entire demand যিমানখিনি মানে ডিমান্ড আছে ইলেক্ট্ৰিচিটিৰ সেইখিনি fully মানে solar কৰি লৈছে and supply the access to the state electricity board vehicles used at airports are also EV যাৰো আমাৰ এয়াৰপোৰ্টত গাড়ী থাকে ন বেলেগ বেলেগ গাড়ী সেই সবখিনিয়ে আপোনাৰ EV কৰি পেলাইছে মানে ইলেক্ট্ৰিক ভেহিকলস কৰিছে মানে হিয়তে এটা মানে এটা এক্সাম্পল হ'ব পাৰে মানে ওকে সে আমি কি হ'ব পাৰো ৰিনিউএবল হ'ব পাৰো okay so the aviation industry is a pioneer in adopting new technologies so new technologies bilak kolu apunalok eimatro drone technology digital transformation okay etia to ki hoise bahut khini manuhor kam easy kori dise mane jodi tate apunar AI technology use korise ঠিক আছে new airports are coming up with facilities that are mostly operated by technology minimizing manpower requirements আৰু job opportunities কমাই দিছে হেতু এটা আপোনাৰ নেগেটিভ পইণ্ট হ'ব যে manpower কমাই দিছে okay technology so document checking কৰোতে আগতে মানুহ আছিল এতিয়া আপোনাৰ biometric verification হয় আপোনাৰ কি কয় যে ডিগি যাত্ৰা সিস্টেম আহি গৈছে okay so এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ আহি আছে so in terms of domestic air travel the top 3 civil aviation markets are the United States China and India so jodi apuni domestic air travel sabo jay mane top 3 civil aviation market kar ase top ot ase US or second China aru third ahise amar India okay aru amar India eta policy adopt kori roisile National Civil Aviation Policy 2016 okay so under the उड़े देश का आम नागरिक इनिशिएटिव एटु সকলোৱে জানে সো এটু এটা আমাৰ কি হ'ব আমাৰ কান্ট্ৰিৰ মানে ইম্পৰ্টেন্স স্টেপ হ'ব যাতে সবে মানে ইজিলি কি কৰিব পাৰে ফ্লাই কৰিব পাৰে তাৰ কাৰণে বস্তুবিলাক কি কৰা হৈছে মানে সিভিল এভিয়েশন ইন্ডাষ্ট্ৰিটো ইজি কৰি দিয়া হৈছে সবৰ কাৰণে ওকে সো আমাৰ ইণ্ডিয়াৰ পলিচিজ বিলাক চাব সিভিল এভিয়েশনৰ তাৰ পিছতে আপোনাৰ এনভায়ৰনমেন্টালি কেনেকে এফেক্ট কৰিছে এইবিলাক চাব বা কোচিন এয়াৰপোৰ্টে কেনেকুৱা স্টেপ লৈছে এইবিলাক বস্তু আৰু সো ইয়াতেও এনভায়ৰনমেন্ট পার্সপেক্টিভ হুমাই আছে ইকোনমিক হুমাই আছে ওকে হিস্টোৰিকেলিও জানিলে অকমান হিৰোশিমা নাগাসাকিৰ কথা হেতু সো বহুখিনি আপোনাৰ জানিব লগা আছিল সো লাষ্টৰ ইম্পৰ্টেন্ট টো হৈছে চাইনা স্ট্ৰেটেজি ইয়াতে লেক মানে জানে ন LAC লাইন অফ একচুয়াল কন্ট্ৰোল কাৰ মাজত আছে China and India যেটো নেকি আমাৰ চাইনা এতিয়া মানি লব বিচাৰ নাই তেওঁলোকে বিচাৰিছে কি অৰুণাচল প্ৰদেশখন হিয়তকে লাগে গতিকে এনেকুৱা ধৰণৰ কিছুমান কনফ্লিক্টিং সিচুৱেচনছ হৈ আছে যোৱাকালিও বুজাইছিলো আমাৰ নেইবাৰ কান্ট্ৰিজ বিলাকে আমাৰ লগত মানে আমাৰ মানে এতিয়া বৰ্তমান বৰ্ডাৰ কান্ট্ৰিজ হে নহয় মানে ষ্টেবল পজিশনত নাই ওকে বহুত ডিস্টাৰবেন্স হৈ আছে তাৰপিছত এটা মনত ৰাখিব আমাৰ এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্টাৰ কোন হয় S জয়শংকৰ হয় ৰিমেম্বৰ তো আমাৰ কি হৈছিলে 2020 ইন্ডিয়া আৰু চাইনাৰ মাজত মানে আপোনাৰ লাডাখ সেক্টৰটোক লৈ পেলাই আপোনাৰ কনফ্লিক্ট হৈছিল তাৰ পিছত জেনেবা কি হল এগ্ৰিমেন্ট এটা হল ওকে সো এনেকুৱা ধৰণৰ কিছুমান মানে যে আমাৰ ইণ্ডিয়াৰ পৰা কিছুমান এৰিয়া তেওঁলোকে লব বিচাৰি আছে মেইনলি এইবিলাক কাৰণতে মানে এইটো কনফ্লিক্টটো হৈ থাকে
ঠিক আছে সো গালৱান ভেলি এইবিলাক আপোনাৰ কি হয় এইবিলাক মনত ৰাখিব জাগাবিলাকৰ নাম ওকে সো লাডাখ তাৰপিছতে গালৱান ভেলি ডেমচক ডেপচাং সো কেতিয়াবা মই ভালকে কম ইণ্ডিয়া চাইনাৰ যেটো আপোনাৰ কি হয় যেটো ৰিলেশন হয় কেতিয়াবা আৰ্টিকলত আহিলে ভালকে কম সো টাইম শৰ্টেজ হৈ যাব আজি গতিকে গোটেই ক'ব নোৱাৰিম কেতিয়াবা কম আৰু সো ইণ্ডিয়া চাইনাৰ কি হৈছিলে 1962 আপোনাৰ ওৱাৰ হৈছিলে ন হেতু গম পাই 1962 ওৱাৰ হৈছিলে হেতু মনত ৰাখিব সো আৰু এই ৰিসেন্ট যেটো হৈছিলে 2020 তেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াই কিছুমান ৰেষ্ট্ৰিকশন লগাইছে যেনেকুৱা চাইনাৰ এপছ বিলাক আপোনাৰ ৰেষ্ট্ৰিক্ট কৰিছে ন সো এনেকুৱা ধৰণৰ কিছুমান মানে ক্লেশিং হৈছে তাৰপিছত মনত ৰাখিব গালৱান ভেলি পেংগং লেক তাৰপিছতে গগ্ৰা হট স্প্ৰিংছ এইবিলাক আপোনালোকে জিঅগ্ৰাফি মেপ ওলাব আৰু এটা কথা মনত ৰাখিব এটলাছখন সদায় লগত ৰাখিব ট্ৰাই কৰিব কিয় এনেকুৱা যে মই প্লেसेছ বিলাক কৈ থাকো যেনেকুৱা গালৱান ভেলি পেংগং লেক যাৰ আইডিয়া নাই তেখেতসকলৰ কথা কৈছো লগে লগে মেপখন খুলি চাব পেংগং লেকটো ক'ত আছে আহে কিন্তু পেংগং লেকৰ ওপৰত আপোনাৰ কোৱেশ্চন আহিছিলে ৰিসেন্ট পেপাৰত এপিএসসি পেপাৰতে আহিছিলে আৰু এছ জয়শংকৰ যিজন আমাৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ তেখেতে তিনিটা প্ৰিন্সিপল দিছে সো দ্যাট আমি কি কৰিব পাৰো মানে ইণ্ডো চাইনাৰ ৰিলেশনটো আমি বেলেন্স কৰি ৰাখিব পাৰো both sides should strictly respect and observe the LAC যে লাইন অফ একচুয়াল কন্ট্রোলটো যাতে দুয়োখন কান্ট্ৰিয়ে ইকুৱেলি ৰেসপেক্ট কৰে মানে মানি চলে neither side should attempt to unilaterally alter the status quo আৰু কোনেও যাতে স্ট্যাটাসটো মানে হেই কৰিব ট্ৰাই নকৰে alter কৰিব ট্ৰাই নকৰে agreements and understandings reached in the past must be fully abided by India entirety সো আগতে যিবিলাক এগ্ৰিমেন্ট লোৱা হ'ল যেনেকুৱা আমাৰ ৰিসেন্ট এগ্ৰিমেন্ট 2020 ত লোৱা হৈছে তাৰ আগতেও এনেকুৱা বহুতখিনি এগ্ৰিমেন্ট লোৱা গৈছে সো এইবিলাক যাতে মানি চলে এবাইড কৰে ওকে তাৰ ব্ৰিক্স সামিট ক'ত হৈছিলে ৰাছিয়া এইবিলাক প্ৰিলিমছৰ কাৰণে ব্ৰিক্স সামিট ৰাছিয়া G20 সামিট ব্ৰাজিল ওকে আৰু আমাৰ ডিফেন্স মিনিষ্টাৰ কোন হয় ৰাজনাথ সিং এছিয়ান সামিট ক'ত হৈছিলে লাওছত হৈছিলে সো এইখিনি আছিলে জানিব লগা ওকে সো আৰু এটা আমাৰ আৰ্টিকল আহিছিলে হেতু পলিটিক্যাল নিউজ আছিল বাট তাতে এটা ওয়াৰ্ড পালো মই ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন ইভিএমৰ ওপৰত আপোনালোকে পঢ়িব এটো আপোনালোকে লক্ষ্মীকান্তত পাই যাব ঠিক আছে সো এটো মই টু ডু বুলি দিছো সো আজিৰ দিনটোত আপোনালোকে ইভিএমটো এবাৰ ৰিভাইজ কৰিব যিসকলে আগতে পঢ়া আছে আৰু যিসকলে পঢ়া নাই ইভিএমটো লক্ষ্মীকান্তৰ পৰা আপোনালোকে পঢ়িব ট্ৰাই কৰিব ঠিক আছে সো আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও